অৱশেষত মৰাণ আৰক্ষীৰ জালত পৰিল মৰাণৰ চেপনত ডকাইতি কৰিবলৈ অহা 5জনকৈ ডকাইত। যোৱা ডিচেম্বৰ মাহত চেপনৰ এখন দোকানত ডকাইতি কৰাৰ উদ্দেশ্যে এখন বেলেনো বাহনেৰে আহিছিল 5টাকৈ ডকাইত। সেই সময়তে চেপনত আৰক্ষীৰ নাকা চেকিঙত ধৰা পৰে দলটো। ইয়াৰে এজনক আৰক্ষীয়ে আটক কৰে যদিও 4জন পলাই যাবলৈ সক্ষম হয়। বাহনখনৰ পৰা ডকাইতিৰ বাবে অনা সঁজুলি লাঠি আদি উদ্ধাৰ কৰিছে আৰক্ষীয়ে। পৰৱৰ্তী সময়ত মৰাণ আৰক্ষীয়ে 310(4) 310(5) ধাৰাত 107/24 নম্বৰৰ গোচৰ ৰুজু কৰি তদন্ত চলাই গেংটোৰ আন 4জন সদস্যক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত ডকাইত কেইটা হৈছে ডিব্ৰুগড় চহৰৰ ক্ৰমে সৌৰভ দে, নাইমুল হুছেইন, গব্বৰ আৰছাদ হুছেইন আৰু ফৰিদ দিৱান। হয়, যোৱা ডিচেম্বৰ মাহৰ চেপনত ডকাইতিৰ উদ্দেশ্যৰে কেইজনমান ব্যক্তি ডকাইতি কৰিবলৈ আহিছিল। যিহেতু চেপনৰ আৰক্ষী চেকিঙত তেওঁলোকক ধৰা পেলালে, তাৰে 4জন পলাই যাবলৈ সক্ষম হ'ল। এজনক কৰায়ত্ব কৰি আৰক্ষীয়ে তদন্ত চলাই আছিল। আজি যিকেইজন মূল ডকাইত তেওঁলোকক আজি আৰক্ষীয়ে তদন্ত চলাই তেওঁলোকক আজি গ্ৰেপ্তাৰ কৰি আনিছে আৰু তেওঁলোকক আজি মৰাণ থানাত তেওঁলোকক গ্ৰেপ্তাৰ কৰি আজি জেল হাজতলৈ প্ৰেৰণ কৰিছে। ইতিমধ্যে আমি ভিডিপি তৰফৰ পৰা এইটোৱে অনুৰোধ জনাব বিচাৰিছোঁ যাতে সকলোৱে সজাগ আৰু সচেতন হৈ থাকক গাঁওবাসী, আৰু ভিডিপি সকলোকো আমি সজাগ হৈ থাকিবলৈ অনুৰোধ জনাইছোঁ। আৰু মৰাণ থানাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষকৈ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নীলম সঞ্জীৱ নাথ ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেওঁ সজাতি দলকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ তৰফৰ পৰা। মৰাণৰ পৰা ৰাজু মিশ্ৰৰ ৰিপৰ্ট, এনি ভাৰত 24।